আমাৰ ইয়াৰ আকাশীগংগাত প্ৰত্যেক বছৰ ধৰি এই বছৰো 5 দিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠানটি আৰম্ভ কৰিছোঁ আৰু এই কমিটি মানুহবোৰে উদ্যোক্তাসকলে সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে আৰু সকলো অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ যে আমাৰ এই কাৰ্যসূচীত আপোনালোকে আহি সাফল্যমণ্ডিত কৰিব বুলি আমি আকাশীগংগা থান উন্নয়ন সমিতিৰ পৰা আপোনালোকক প্ৰস্তাৱ আগবঢ়াইছোঁ। প্ৰথমতে মই সাংবাদিকসকলক আৰু এই সংবাদ মাধ্যমৰ জৰিয়তে সদৌ অসমবাসীক জনাব বিচাৰিছোঁ যে আমাৰ অহা 15 ফেব্ৰুৱাৰী 15 তাৰিখৰ 5 দিনীয়া কাৰ্যসূচীৰে আমাৰ শিৱ চতুৰ্দশী ভাগ উদযাপন কৰা হ'ব। তাত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে পুৱাৰ ভাগৰ পৰা ৰাতিলৈকে আৰু মনোৰঞ্জনৰ বাবেও আমাৰ আনন্দ মেলা, নৌকা বিহাৰ, নানা ধৰণৰ চাৰ্কাছ ইত্যাদিও হ'ব। গতিকে আমাৰ অসমবাসী ৰাইজ তাৰ লগতে আৰু এটা ভাল লগা কথা, আমাৰ আকাশীগংগাৰ নামতে আমাৰ পঞ্চায়তখন সৃষ্টি হৈছে আৰু এই পঞ্চায়তত বিভিন্ন ধৰণৰ জাতি জনজাতি আমি আছোঁ। হিন্দু, মুছলিম, মণিপুৰী, কাৰ্বি, লালুং, কছাৰী, বাঙালী ইত্যাদি মানুহ আছে। চবেই আমাক সহযোগ কৰে। ইয়াৰ ভিতৰত আমাৰ কোনো ধৰণৰ হাই কাজিয়া উদ্ভণ্ডালিৰ সৃষ্টি নহয়। প্ৰশাসন আমাৰ লগত জড়িত আছে। গতিকে সদৌ অসমবাসীক আমি সংবাদ মাধ্যমৰ জৰিয়তে নিমন্ত্ৰণ ঘূৰাই আগবাঢ়িছোঁ। ধন্যবাদ। এই ঠাইডোখৰত ক'ৰ পৰা মানুহ আহে? বিভিন্ন জেগাৰ পৰা মানুহ আহে। কাছাৰ, শিলচৰ, নেপাল, ভূটান, আমাৰ কাৰ্বি আংলঙৰ পৰা, গুৱাহাটীৰ পৰা, বিভিন্ন ঠাইৰ পৰা মানুহ আমাৰ ইয়াত আহে। হয়, প্ৰত্যেক বছৰৰ দৰে এইবাৰো অহা 15 তাৰিখৰ পৰা ইয়াতে আকাশীগংগা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱ চতুৰ্দশী উদযাপন কৰা হ'ব। গতিকে এই শিৱ চতুৰ্দশীত সমূহ অসমবাসী ৰাইজক ইয়াতে যিহেতু এই অঞ্চলখন আমাৰ সমূহ জাতি জনগোষ্ঠীৰে সমিল মিলে এই শিৱৰাত্ৰিখন পালন কৰা হয় আৰু সকলোৱে সহায় সহযোগিতা আগবঢ়ায় আৰু খুব শান্তি শৃংখলা বজাই ৰাখি এই চতুৰ্দশী উদযাপনটো পালন কৰা হয়। গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে সমূহ জাতি ধৰ্মাৱলম্বী লোকসকলক আমি এই চতুৰ্দশী উদযাপন সমিতিক আহি পেলাই অংশগ্ৰহণ কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। আৰু এটা বিশেষ কথা চাওক, আমাৰ এই পবিত্ৰ আকাশীগংগাখনত যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰথম কাৰ্যসূচীত আমাৰ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব আৰু এই প্ৰতিমূৰ্তি উন্মোচনত সমূহক আহিবলৈ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ।